মইনা তোৰ মৰমত ডুবিম মইনা তোৰ প্ৰেমতে পৰি। এটি প্ৰেম কাহিনী। য'ত লুকাই আছে সঁচা মৰম ভালপোৱা। প্ৰেম সঁচা হ'লে কেতিয়াও হেৰাই নাযায়। সঁচা প্ৰেমে হাজাৰটা বিপদো নেওচিব পাৰে। প্ৰিয়জন কাষত থাকিলে আৰু কি লাগে? হাঁহি হাঁহিয়ে পাৰ কৰিব পাৰে জীৱনৰ কঠিন সময়। সময়ৰ সৈতে যুঁজি থকা দুজন ব্যক্তি। যুঁজি যুঁজি জিকিবই লাগিব। মনৰ মানুহজনীৰ বাবে কি কৰা নাই? সঁচাকৈ অতি হৃদয় বিদাৰক। এনেকুৱা জীৱন সংগী পাবলৈ কিমান ভাগ্যৱান হ'ব লাগিব? পত্নীৰ বাবে কি কৰা নাই? সকলোৰে বাবে প্ৰেম ধেমালি নহয়। জীৱনে মৰণে একেলগে থকাৰ উদাহৰণ এওঁলোক। বিবেক সৃজনৰ কাহিনীৰ যেন পুনৰাবৃত্তি এইবাৰ অসমত। কোনে কৈছে এই পৃথিৱীত সঁচা ভাল পোৱা নাই? উদাহৰণ এয়াই। নিজ পত্নীৰ বাবে কি কৰা নাই নিপে? ভালপোৱাজন কাষত থাকিলে আৰু কি লাগে? জীৱনৰ যিমান কঠিন সময় আহিলেও হাঁহি হাঁহিয়ে পাৰ কৰিব পাৰে। নিজ পত্নী কেঞ্চাৰত আক্ৰান্ত বুলি জানি পত্নীৰ সৈতে দিনে নিশাই যুঁজিছে নিপে। লগে লগে সামাজিক মাধ্যমতো শ্বেয়াৰ কৰি গৈছে সংগ্ৰামৰ ভিডিঅ'। শুই উঠাৰ পৰা নিশা শোৱালৈকে পত্নীৰ বাবে কি কৰা নাই? এতিয়া সকলোৰে মোবাইলে মোবাইলে তেওঁলোকৰ এই বিশেষ ভিডিঅ'। সঁচাকৈ বৰ দুখ লগা। হোমৰ গুৰিত সাক্ষী কৰি জীৱনে মৰণে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া নিপে দেখুৱাইছে সঁচা প্ৰেম কি, ভালপোৱা কি। কেঞ্চাৰৰ চতুৰ্থ ষ্টেজৰ পৰা আহি প্ৰথম ষ্টেজ পাইছেহি। কৰি আছে জীৱন সংগ্ৰাম। সকলোৰে প্ৰশ্নত নিপৰ এটাই উত্তৰ, এদিন কেঞ্চাৰ হাৰিব, প্ৰেম জিকিব। নিউজ ডেস্ক পিবি সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন। আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি। আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।